গরুখুঁটি কেলেঙ্কারি নিয়ে সিবিআই তদন্তের দাবি। গরুখুঁটির গোশালা কেলেঙ্কারি নিয়ে প্রধানমন্ত্রীকে চিঠি। তদন্ত শেষ না হওয়া পর্যন্ত মন্ত্রিত্ব কেড়ে নেওয়া হোক জয়ন্ত মল্ল বড়ুয়ার, এমনটাই দাবি অসম জাতীয় পরিষদ নেতা লুরিনজ্যোতি গগৈয়ের। বৃহস্পতিবার এক সাংবাদিক সম্মেলন করে প্রাক্তন আসু নেতা লুরিন বলেন, প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিব খুজিছোঁ যে এই বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্ত লাগে, চিবিআইৰ তদন্ত লাগে। চিবিআইৰ তদন্ত কৰিবৰ কাৰণে চিবিআইৰ যোগেদি তদন্ত কৰিবৰ কাৰণে আমি বিষয়টো উত্থাপন কৰিছোঁ, তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু তদন্ত প্ৰক্ৰিয়া আৰম্ভ নোহোৱালৈকে যিগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ইয়াৰ লগত জড়িত হৈ আছে তেওঁক তেওঁৰ মন্ত্ৰিত্বৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। এখানেই শেষ নয়, আরও এক ধাপ এগিয়ে লুরিন জানান, এই দুটা বিষয়ক লৈ আমি দেশৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছোঁ, কাৰণ বিষয়টোৰ লগত নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বোৰ্ড, কেন্দ্ৰীয় চৰকাৰৰ এটা সংস্থাটোৰ লগত দেশৰ গৃহমন্ত্ৰীগৰাকী এই বিষয়টোৰ মন্ত্ৰীৰ দায়িত্বত আছে। তেওঁৰ সম্বন্ধীয় এগৰাকী ব্যক্তি ইয়াৰ চেয়াৰমেন হৈ আছে, অধ্যক্ষ হৈ আছে। তাৰ পাছত গোটেই বিষয়টোৰ লগত অসমৰ মুখ্যমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দৰে কেবিনেট মন্ত্ৰী, আন বিধায়কসকল জড়িত হৈ আছে। আৰু ইয়াৰ আগত এই বিষয়টোক লৈ 50 লাখ টকা ৰাজসাহায্য পোৱা, জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে ৰাজসাহায্য পোৱাৰ কথা যিহেতু বিষয়টো জড়িত হৈ আছে, সেইকাৰণে উচ্চ পৰ্যায়ৰ তদন্ত লাগে, চিবিআইৰ তদন্ত লাগে। তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰীৰ পদৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে প্ৰধানমন্ত্ৰীক আমি দাবী উত্থাপন কৰিছোঁ। গোশালা প্রকল্পের সঙ্গে জুড়ে গেল স্বরাষ্ট্রমন্ত্রী অমিত শাহের নাম। এনডিডিবির সঙ্গে মৌ স্বাক্ষরিত হয়েছিল অসম সরকারের। এনডিডিবি কেন্দ্রীয় সরকারের অধীনস্থ একটি সংস্থা। এনডিডিবি চেয়ারম্যানের দায়িত্বে রয়েছেন ডক্টর মিনেশ চন্দ্র শাহ। স্বরাষ্ট্রমন্ত্রী হিসেবে এনডিডিবির উপদেষ্টা অমিত শাহ। স্বরাষ্ট্রমন্ত্রী অমিত শাহের অতি ঘনিষ্ঠদের একজন মিনেশ শাহ। তাই তদন্তের আওতায় আসবেন এরা সব, এমনটাই দাবি লুরিনের। গরুখুঁটি কেলেঙ্কারি নিয়ে রহস্যজনকভাবে নীরব কৃষিমন্ত্রী অতুল বরা, তাই তদন্তের আওতায় আসবেন তিনিও। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, জয়ন্ত মল্ল বড়ুয়া তো আসবেনই। তদন্তের আওতায় আসবেন বিজেপি সভাপতি দিলীপ শইকিয়া, বিধায়ক পদ্ম হাজরিকা, ভূপেন পেগু, দিগন্ত কলিতা সহ জড়িত সবাই। গোটেই বিষয়টোৰ লগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা সংস্থা, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, তাৰপিছত জয়ন্ত মল্ল বৰুৱা, বিজেপিৰ সভাপতি, তেওঁলোকৰ বিভিন্ন বিধায়ক, ভুৱন পেগুকা আৰম্ভ কৰি দিগন্ত কলিতা, সকলো বিভিন্ন বিধায়কৰ নাম ইয়াৰ লগত জড়িত হৈ আছে। যদিও গরুখুঁটি কেলেঙ্কারি নিয়ে বিতর্ক এড়িয়ে যেতে ফের একবার মানুষের নজর ঘুরিয়ে দিতে তৎপর মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। বিরোধীদের যেখানে কথা বলা উচিত সেটা নিয়ে বলছে না, আর যেখানে চুপ থাকার প্রয়োজন সেখানে চিৎকার চেঁচামেচি করছে। গরুখুঁটি কেলেঙ্কারি নিয়ে বৃহস্পতিবার ওদলাগুড়িতে ঠিক এই ভাষাতেই বিরোধীদের আক্রমণ করেন মুখ্যমন্ত্রী। বিৰোধী দলে য'ত মাতিব লাগে তাত নামাতে। অসমত যে হাজাৰ হাজাৰ গৰু কুৰবানী হৈ আছে, মাতিব ক'ত লাগে? জীয়াই থকা গৰুত মাতিব লাগে নে যোনে গৰু মাৰি আছে সেইটোত মাতিব লাগে? কংগ্ৰেছ দলক মই চেলেঞ্জ কৰিব পাৰোঁ যে কুৰবানীৰ ওপৰত তেওঁলোকৰ মাত মাতাৰ সাহসে নাই। কংগ্রেস যেহেতু গরু কাটা, গরুর মাংস নিয়ে কোনো মন্তব্য করতে পারবে না, তাই গরুর শুভাকাঙ্ক্ষী নয় তারা, বরং বিজেপি গরুর শুভাকাঙ্ক্ষী, যুক্তি মুখ্যমন্ত্রীর। তাৰমানে গৰুৰ শুভচিন্তক কোন? আজিলৈকে কেতিয়াবা এই যে দোকানে পোহৰে নামঘৰ মন্দিৰৰ সন্মুখত গৰু বিক্ৰী হৈ থাকে, কংগ্ৰেছে ক'ৰবাত প্ৰতিবাদ কৰা দেখিছে নেকি? বা ধুবুৰীত যে ইমান ডাঙৰ ঘটনা হ'ল, আজিও হাজোত এটা নামঘৰৰ সন্মুখত গৰুৰ মাংস পোৱা গৈছে, কংগ্ৰেছে এটাও গৰিহণা দিব নেকি? গতিকে কংগ্ৰেছে জীয়াই থকা গৰুৰ কথা ক'ব নালাগে নহয়, মৰা গৰুৰ কথাহে ক'ব লাগে কোনে মাৰিলে। গতিকে কংগ্ৰেছ পাৰ্টিটোৱে উল্টা, য'ত বাজিব লাগে তাত নাবাজে, য'ত বাজিব নালাগে তাত বাজে। যদিও মুখ্যমন্ত্রীর এই যুক্তিকে তুড়ি মেরে উড়িয়ে দিয়েছেন লুরিন। গরুখুঁটি গোশালা প্রকল্পের নামে বেআইনিভাবে উচ্ছেদ চালিয়ে জমি দখলের অপপ্রয়াস করা হয়েছিল বলেও গুরুতর অভিযোগ করেছেন তিনি। তেওঁলোকে দুৰ্নীতিত নিমজ্জিত হৈ তেওঁলোকৰ পৰিয়ালটো ধনী কৰিছে। আচৰিত কথা, মই অসমৰ মুখ্যমন্ত্ৰী আৰু আন মন্ত্ৰীসকলৰ তেওঁলোকৰ পত্নী প্ৰেম দেখিছোঁ। পত্নী প্ৰেমটো ভাল কথা, প্ৰেম থাকিব লাগে, কিন্তু প্ৰেম থকাৰ পাছতো নিজৰ পত্নীসকলক এনেকৈ বদনামী কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী আৰু আন মন্ত্ৰীসকলে কেনেকৈ এৰি দিব পাৰিছে, মই আচৰিত পাইছোঁ।
যে মুখ্যমন্ত্ৰীয়ে নিজৰ পত্নী আৰু নিজৰ ল'ৰা ছোৱালীক, আনফালে আন দায়িত্বপূৰ্ণ কেবিনেট মন্ত্ৰীয়ে দুৰ্নীতিৰ কাৰণে নিজৰ পত্নীৰ নামত মাটি দিছে, নিজৰ পত্নীৰ নামত কোম্পানী কৰিছে, স্কুল বনাইছে, নিজৰ পত্নীক বদনামী কৰি কেনেকৈ অসমৰ মুখ্যমন্ত্ৰী আৰু আন মন্ত্ৰীসকলে তেওঁলোকে দুৰ্নীতি কৰিছে, এইটো মই আচৰিত হৈছোঁ। বিতর্ক এড়িয়ে যেতে মুখ্যমন্ত্রী যতই ইস্যু ডাইভার্টের চেষ্টা চালান না কেন, গরুখুঁটি প্রকল্পের ব্যাপক এই অনিয়ম নিয়ে সরকার যে এই মুহূর্তে প্রবল চাপের মুখে রয়েছে, এটা জলের মতো স্পষ্ট। ব্যুরো রিপোর্ট, NKTV বাংলা।